গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে ধাননি পথাৰ কেইবাদিন ধৰি বান্দৰ মাথা ছয়বাৰী হাবাদুপা খেতি পথাৰত হালি ধান খাই তহিলং কৰিছে বন্য হস্তীৰ জাকে হাতীৰ বৃহৎ জাকটোৱে হালি খেতি নষ্ট কৰাত হতাশাত ভুগিছে কৃষকসকল ইফালে হাতীৰ জাকটোক খেদি পঠিওৱাত বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কি অঞ্চলটোত হাতীৰ জাকটোৱে বহু যুগৰে ধৰিব বহু দিনৰে পৰা সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় হালি ধানৰ খেতি খাই নষ্ট কৰি দিছে তহিলং কৰি দিছে বন্য হস্তীৰ জাকৰ ফলত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত কেইবাদিন ধৰি বান্দৰ মাথাই হওক ছয়বাৰীয়ে হওক হাপাদুপাতে হওক বিভিন্ন অঞ্চলত বন্য হস্তীয়ে সন্ত্ৰাস চলাই আহিছে হাতীৰ বৃহৎ জাকটোৱে হালি খেতি নষ্ট কৰাত হতাশাত ভুগিছে কৃষকসকলে আৰু এনেদৰে এতিয়া খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগৰ লোক স্থানীয় ৰাইজে বন বিভাগৰ লোকক অৱগত কৰিছে যদিও এতিয়ালৈকে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই আজি প্ৰায় 2 মাহৰ পৰা আমাৰ ইয়াত হাতীৰ তাণ্ডৱ চলাই আছে আমাৰ মোটামুটি বান্দৰ মাথাত আজি এক সপ্তাহ 10 দিনৰ পৰা এইটো সাইটত আহি আমাৰ এইটো দুখীয়া ৰাইজৰ আবাদ বসতি আছিলে সেইখিনি খাই মোটামুটিভাৱে শেষ কৰি আছে তাৰপিছতো পাট্টা মাটি এতিয়া চৰকাৰে কি কৰিব আমি নাজানো এই বস্তুখিনি আমাক অলপ দুখীয়া ৰাইজক সুৰক্ষা দিব লাগে আমি চৰকাৰক অনুৰোধ জনাওঁ বা আমাৰ ফৰেষ্ট বিভাগক আমি অনুৰোধ জনাওঁ এই হাতীৰ জাকটোত কিমানটা হাতী আছে মোটামুটি 40 প্লাস আছে 40টাৰ মতো আছে এই অঞ্চলৰ ইতিমধ্যে কিমান বিঘা ধান খোৱা বুলি ধাৰণা হয় 100 বিঘাৰো অধিক হ'ব 100 বিঘাৰো অধিক ধান খাই শেষ কৰিছে ৰাতি হলে কি কৰে আপোনালোকে ৰাতি হলে আমাৰ এইটো সাইটৰ যিখিনি মানুহ আছে আমাৰ দুখীয়া ৰাইজ মাইকী মানুহবিলাকক একগোট কৰি আমি ৰাইজৰ মানুহে একগোট কৰি ৰাখো ৰাতি হলে সৰু সৰু বাচ্চা আছে আৰু মতা মানুহবিলাকে আমি এই হাতীখিনি অলপ পহৰা দিওঁ যাতে আমাৰ এইটো সাইটত যাব নোৱাৰে গলে